বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী টুটুমণি গোৱালাপ্ৰসাদ। আপোনাৰ গাঁও? মোৰ গাঁৱৰ নাম ৩ নং মুকংচলা হাবিগাঁও। ৩ নং মুকংচলা হাবিগাঁও জোনাই। জোনাই। হয়। আপুনি উদ্যমিতা পাইছে? পাইছো। আৰু কি পালে? আৰু মই ঘৰ পাইছো, এয়া বনাই আছো। এই ঘৰটো বনাই আছে? ঘৰটো বনাই আছো। হয়। আৰু এইবোৰ প্ৰায় উদ্যমিতাৰ কিবা পাই ছাগলী কিনিলো ৩জনী। যি ১০,০০০ টকা পাই ছাগলী কিনিলো। তাই এটা পোৱালি দিলে। সেয়া এইখিনি পাই আমি বহুত সুখী হৈছো। আৰু মামাই যিটো দিছে দুখীয়া মানুহক আমাক সহায় কৰিছে, বহুত ভাল পাইছো। গতিকে আৰু এতিয়া ভূপেন পেগু ডাঙৰীয়া তেওঁ এইবাৰ জিতিব বুলি আশা কৰিছো। আমি সকলোৱে দিম বুলি। আপোনালোকে ভোট দিলেহে দিম কেলে নিদিম বাৰু। ইমান দুখীয়া মানুহ সহায় কৰিছে, কেলে নিদিম বাৰু। দিম নিশ্চয়। একদম নিশ্চিন্ত মনে থাকিব লাগে। আমি দিম বুলি আপোনালোকে আশা কৰি থাকিলে হ'ল। এবাৰ অসমত আকৌ পুনৰবাৰ বিজেপি চৰকাৰ একেবাৰে নিশ্চিত? নিশ্চিত। আমি দিম বুলি আশা কৰক। খুব সুন্দৰ, ধন্যবাদ। ভাল লাগিলে। আপোনাৰ পুৰণা ঘৰটো এইটো? এইটো হয় মোৰ পুৰণা ঘৰটো। হয়। আৰু যিহেতু এতিয়া এইটো বনাই আছো। সুন্দৰকে বনাইছে। লগতে উদ্যমিতা আঁচনি যি ১০,০০০ টকা পাইছিলে, ১০,০০০ টকা পাই ছাগলী কেইটা ৩জনী। সুন্দৰ। এয়া গঁৰাল বনালো। ভাল লাগিলে। ঠিক আছে, ধন্যবাদ। যিহেতু বিজেপি চৰকাৰখনৰ ফালৰ পৰা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উদ্যমিতা আঁচনি দিছিলে, উদ্যমিতা আঁচনিত যে ৰাইজে কিনো কৰিছে তাকে অকণমান চাবলৈ আহিছিলো। আমাৰ লগত আছিলে এইফালে দীপ কলিতা ছাৰ। তাকে আহি আমি আজি চাইছোহি। খুব সুন্দৰ, ভাল লাগিছে। য'তে গৈছো মানে আমি সফলে দেখিছো। সকলোকে ১০,০০০ টকাটো অথলে যোৱা নাই। যিহেতু সকলোৱে কিবা নহয় কিবা, কোনোবাই ছাগলী পুহিছে, কোনোবাই গাহৰি, কোনোবাই গৰু কিনিছে। তেনেকে কৰি পিনে খুব সুন্দৰকে মানে নিজৰ ব্যৱস্থাটো কৰি লৈছে, যাতে এই ছাগলীৰ পৰাই আকৌ ছাগলীয়ে পোৱালি দিয়ক, পোৱালিৰ পৰা আকৌ পোৱালি দিয়ক, তাৰ পৰা যাতে ইনকম হয়। সেই তেনেকে কেনেকে লাগিলে আপোনাৰ? অনুভৱটো বিৰাট ভাল লাগিলে। আজি আমি আহি পেলাই যিহেতু আমি দেখিছো যে ৰাইজে যেনেকে মানে আমাৰ বিজেপি চৰকাৰৰ তৰফৰ পৰা যিখিনি সুবিধা পাইছে, বা তেওঁলোকে উদ্যমিতা হওক বা ঘৰ পাইছে, কোনোবাই অৰুণোদয় পাইছে, সকলোৱে নিজৰ এটা উপযুক্ত ব্যৱহাৰ এটা হৈছে সেই ধনৰাশিৰে। গতিকে দেখি ভাল লাগিছে সঁচাকে, যে ৰাইজৰ উন্নয়ন হৈছে, ৰাইজে সহায় পাইছে চৰকাৰৰ পৰা। আৰু ৰাইজক সুখী দেখিলে আমাৰো ভাল লাগে যে আমাৰ চৰকাৰে কিবা এটা কৰি দিব পাৰিছে। গতিকে সেইটো বাবে আৰু ৰাইজে ধন্যবাদ দিছে। আৰু শেহতীয়াভাৱে আমাৰ যি এখন বিশাল গণসভা হৈ গ'ল, সেই সভাখনততো ৰাইজে স্পষ্ট কৰি দিলে যে আকৌ এবাৰ বিজেপি চৰকাৰ, ভূপেন পেগু জিন্দাবাদ। আজি আকৌ গাঁৱত আহি একেটাই পাইছো। আকৌ গাঁৱত আহি আজি একেটাই পাইছো যে আমাৰ অকনমানকে ৰাইজেতো এটা আপত্তি কৰিছিলে, কিছুসকল ৰাইজে, যিহেতু অৰুণোদয়ৰ কাৰণে আমি ৪-৫ বাৰ মান ফৰ্ম ফিল আপ কৰিলো, অহা নাই। নিশ্চয় কৰবাত কিবা এটা অসুবিধা হৈ আছে। কিবা এটা অসুবিধা হৈ আছে, সেইখিনি চাগে আমাৰ অতি সোনকালে আমাৰ নিষ্পত্তি হৈ যাব। এবাৰ চৰকাৰ আহক, আমি সেই মানুহখিনিক কৰিহে দিম। আজি আমাৰ একমাত্ৰ সেইটোৱে কাম আছে যে আৰু কিমান আছে আমি উলিয়াই সকলোৱে কৰিবলৈ চেষ্টা কৰিম। তাকে আহি ভাল লাগিলে। আজি ভাল লাগিলে। খুব সুন্দৰ। এই পথাৰৰ মাজে মাজে আহি পেলাই আজি ইয়াত পালোহি আমি। গতিকে ইয়াতো লাভাৰ্থী আছে যে আমি এই লাভাৰ্থী সম্পৰ্কৰ দ্বাৰা আজি মনটো বিৰাট আনন্দ লাগিছে। এতিয়া যাম দীপেনে মই চাহ একাপ খাম ধুনীয়াকে ৰাংগপ তিনিআলিত। তাকে বিজেপি জিন্দাবাদ। বিজেপি জিন্দাবাদ। অসম জাগে আজি নতুন স্বপ্নত, ভুৱন পেগুৰ জয় মানে ৰাইজৰ হাঁহি, জোনাই উন্নয়ন, জোনাই বিকাশ।